শ্রমিকসকলক সরকারি কর্মচারী হিসেবে স্বীকৃতি দেওয়ার ব্যবস্থা করুক। রাজধানীভুক্ত কর্মচারীসকল সরকারি কর্মচারী হিসেবে স্বীকৃতি দেওয়ার ব্যবস্থা করুক। ইনকিলাব জিন্দাবাদ। সমান কামৰ সমান মজুরি আদায় দিয়ক। সমান কামৰ সমান মজুরি আদায় দিয়ক। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ঠিকা শ্ৰমিকসকলক মজুরি আদায় দিয়ক। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ঠিকা শ্ৰমিকসকলক মজুরি আদায় দিয়ক। ইনকিলাব জিন্দাবাদ। আজি ইয়াত বঙাইগাঁও শ্ৰম বিষয়ক কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী সংগঠিত কৰি আছোঁ বিগত 2 ঘণ্টা ধৰি। এই দাবী আজি নহয়, ৰাজ্য চৰকাৰে আজিলৈকে অসংগঠিত শ্ৰমিকৰ কাৰণে যিটো নটিফিকেশ্যন জাৰি কৰিব লাগে, আজি 8 বছৰ পাৰ হৈ 9 বছৰ হ'ল অতিক্ৰম হোৱাৰ পথত। তেওঁলোকে যিটো পেমেণ্ট অফ ৱেজ এক্ট মতে এই নটিফিকেশ্যন তেওঁলোকে প্ৰতি 3 বছৰৰ মূৰে মূৰে দাঙি ধৰিব লাগে, ঘোষণা কৰিব লাগে। 8 বছৰ পাৰ হোৱাৰ সত্ত্বেও আজি বিজেপি নেতৃত্বাধীন এই চৰকাৰে কিন্তু শ্ৰমিকৰ পিনে কিন্তু এইটো চোৱা নাই। শ্ৰমিকৰ এইটো গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ তেওঁলোকে প্ৰাপ্য, কিন্তু প্ৰাপ্য আজি দিয়াৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে মানে পৰাংমুখ হৈ আছে, তেওঁলোকে দিব বিচৰা নাই। গতিকে বাধ্য হৈ আমি আজি এই ধৰণে পৰ্যায়ক্ৰমে বিভিন্ন আন্দোলন কৰিছোঁ আৰু আজিও আমি ইয়াতে এটা প্ৰতীকী ধৰ্মঘট কৰিছোঁ। আমি বিচাৰিছোঁ শ্ৰম বিষয়ৰ জৰিয়তে যিখন স্মাৰকপত্ৰ আমি শ্ৰমমন্ত্ৰীক দিম, তেওঁলোকে অনতিপলমে বহি ইয়াৰ এটা সমাধান কৰিব। অংগনবাদী কৰ্মী সহায়িকা সকলো কাম কৰায়, কিন্তু তেওঁলোকৰ কাৰণে যিটো মজুৰি এতিয়া এইটো মাননি দি আছে, মজুৰি তেওঁলোকে দিয়া নাই, যিটো উচ্চতম ন্যায়ালয়ে এইটোক মানে অগণতান্ত্ৰিক বুলি কৈছে। ঠিক তেনেকুৱাকৈ যিটো পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিক তেওঁলোকৰ হিতলাভ, তেওঁলোকৰ যিটো বেনিফিচিয়াৰী হিচাপে তেওঁলোকক আমি বিভিন্ন আন্দোলন সংগ্ৰামৰ মাজেদি তেওঁলোকে স্বীকাৰ কৰিলে, কিন্তু কৰাৰ পিছতো এতিয়াও তেওঁলোকে কিন্তু এইবিলাক তাৰ যিটো জমা টকাটো প্ৰকৃত ব্যৱহাৰ নকৰি আমি জনামতে বিজেপি দলে তেওঁলোকে নিৰ্বাচনত খৰচ কৰিছে, শাসক দলে। গতিকে শ্ৰমিকৰ প্ৰাপ্য মজুৰি হিতলাভ যাতে নিয়ম অনুসৰি দিয়ে, তাৰ কাৰণে আমি এই ধৰণে আজি আন্দোলন সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ বাধ্য হৈছোঁ। जिंदाबाद 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 जिंदाबाद।